বসন্তৰ পৰশত ফুলেনো নাজি তৰা প্ৰকৃতিৰ পৰশত কলিয়া কুলিয়ে দিলেহি বিহুৰে বতৰা শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত কোকেটি ঐ বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত তিলেনগৰ জ্যোতিৰ্ময় যুৱ মঞ্চৰ উদ্যোগত তথা যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰা তিলেনগৰ জ্যোতিৰ্ময় চেমিনাৰ হোষ্টেলৰ আমি উদ্যোগত প্ৰায় আমাৰ গাঁৱৰে কণ কণ ভাইটি ভণ্টিসকলক আমি 15 দিনীয়াকৈ আমি এটা বিহু নাচৰ আৰু বিহুৰ ঢোল বাদ্যৰ আমি এক আখৰা অনুষ্ঠিত কৰিছিলোঁ আৰু প্ৰায় আমাৰ এইখন গাঁৱৰে 80জনতকৈও অধিক আমাৰ কণ কণ ভাইটি ভণ্টিসকলে আমাৰ এই আখৰাত আহি যোগদান কৰিলেহি তাৰ লগতে আমাৰ এই অঞ্চলৰ আমাৰ গাঁৱৰ যিসকল ব্যক্তি আমাক এই ক্ষেত্ৰত সহায়ক কৰে তেওঁলোকক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ এটা প্ৰয়াস আছিলে যোৱা বছৰৰ পৰা যে আমাৰ এই অঞ্চলটোৰ পৰা আমি এযোৰা চেমনীয়া হুঁচৰি প্ৰস্তুত কৰি গাঁওখনৰ প্ৰত্যেক ঘৰে ঘৰে গৈ কিনে যাতে বিহুত তেওঁলোকে গৈ কিনে তেওঁলোকৰ চোতালত পদধূলা পেলাব পাৰে সেই উদ্দেশ্যে আমি এযোৰা হুঁচৰি চেমনীয়া হুঁচৰি দল যোৱা বছৰ আমি গঠন কৰিছিলোঁ আৰু ঠিক সেইদৰে এইবছৰো আমি এই জ্যোতিৰ্ময় চেমনীয়া হুঁচৰি দলটি গঠনৰ উদ্দেশ্যে আমি 15 দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদ্যৰ আখৰা আজি আমি অনুষ্ঠিত কৰিলোঁ যোৱা 20 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা এই আখৰা আজি সমাপ্তি ঘটিছে আৰু এই আখৰাত অংশগ্ৰহণ কৰা আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।